সপ্তাহজোৰা কাৰ্যসূচীৰে হোজাইত আৰম্ভ হৈছে লাচিত বৰফুকনৰ 400 বছৰীয়া জন্মজয়ন্তী উদযাপনৰ শুভাৰম্ভণি। হোজাই বিহুতলীৰ খেলপথাৰৰ পৰা আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ কুচকাৱাজ। এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে হোজাই জিলাৰ উপায়ুক্ত সীমান্ত কুমাৰ দাসে। উক্ত অনুষ্ঠানত উপস্থিত থাকে জিলাখনৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ আৰু হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ। এই কুচকাৱাজত SI লক্ষ্মণলাল CRPFৰ 34 বেটেলিয়ন, ৰঞ্জিত কুমাৰ শইকীয়াৰ আৰু ৰঞ্জিত বৰদলৈৰ নেতৃত্বত অসম পুলিচ, দাজু ডেকা ৰজাৰ নেতৃত্বত 2 নং APTF, প্ৰীতি কৰ্পীৰ নেতৃত্বত ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয়, NCC, জনাৰ্দন দাসৰ নেতৃত্বত ভাৰত স্কাউট এণ্ড গাইড, দুলত কুমাৰ দাসৰ নেতৃত্বত NSS আৰু কণ্টাশ্বৰ গৌৰৰ নেতৃত্বত শংকৰদেৱ নগৰ ওপেন ইউনিটৰ কুচকাৱাজ কৰি পথ সঞ্চালন কৰে। লাচিত বৰফুকনৰ 400তম জন্মজয়ন্তী বৰ্ষ উপলক্ষে অসম চৰকাৰে আয়োজন কৰা 7দিনীয়া কাৰ্যসূচী আজি আমি আৰম্ভ কৰিছোঁ। আজি 18 তাৰিখ হোজাই আৰক্ষীয়ে বিহুতলীৰ পৰা হোজাই থানালৈকে নগৰৰ মাজমজিয়াৰে কুচকাৱাজ প্ৰদৰ্শন কৰি গৈছে আৰু এই কুচকাৱাজেৰে আমি মহাবীৰ জনালৈ আমাৰ হোজাই জিলাৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। ইয়াৰ উপৰিও অনাগত 5টা দিনত আমাৰ বিভিন্ন কাৰ্যসূচী আছে। অহাকাইলৈ ট্ৰী প্লেণ্টেশ্যন আছে। তাৰপাছত 21 তাৰিখে আমি আমাৰ 67খন গাঁও পঞ্চায়তত পৰম্পৰাগত খেল ধেমালি অনুষ্ঠান আয়োজন কৰিম। সেইদিনাখন জিলা অসামৰিক চিকিৎসালয়ত আমাৰ ৰক্তদান শিবিৰৰো আয়োজন কৰা হৈছে আৰু এতিয়ালৈকে আমাক অসম চৰকাৰে সঠিকভাৱে পোৱা নাই। আমি 24 তাৰিখে নহ'লে 25 তাৰিখে আমি মূল আমাৰ কাৰ্যসূচী আয়োজন কৰিম হোজাই জিলাত। সেই কাৰ্যসূচী হ'ব কছাৰী মৈদানত। তো মই সকলো হোজাই জিলাবাসীক অনুৰোধ জনাইছোঁ মূল কাৰ্যসূচীলৈ তেওঁলোক আহিব আৰু আমি এই 7দিনীয়া যি কাৰ্যসূচীসমূহ আয়োজন কৰিছোঁ সেই সকলো কাৰ্যসূচীতে হোজাই জিলাবাসীৰ আন্তৰিক সহযোগিতা মই কামনা কৰিছোঁ। ধন্যবাদ। আজি 18 তাৰিখে আমাৰ মহাবীৰ লাচিত বৰফুকনৰ জয়ন্তী উদযাপন আমাৰ হোজাই আৰক্ষী, 2য় APTF বেটেলিয়ন আৰু আমাৰ হোজাই প্ৰশাসন মিলি কুচকাৱাজৰ আয়োজন কৰিছে। সেই মাৰ্চ পাষ্টটো আমাৰ বিহুতলী গ্ৰাউণ্ডৰ পৰা হোজাই থানালৈকে আমাৰ হোজাই নগৰৰ মাজমজিয়ালৈকে সমাপন হ'ল। তাতে আমাৰ আৰক্ষী, ডিষ্ট্ৰিক্ট DA, আমাৰ বেটেলিয়ন, NCC, স্কাউট এণ্ড গাইড, NSS আৰু CRPFৰ কণ্টিনজেণ্ট উপস্থিত আছে। আৰু আমি আশা কৰিছোঁ যে আগন্তুক 7দিনীয়া যিটো কাৰ্যসূচী আমাৰ আহিছে সেইখিনিও আমি তেনেকৈ সহযোগ পাম ৰাইজৰ আৰু অনুৰোধ থাকি সকলোৱে যাতে আগবাঢ়ি। হোজাইৰ পৰা হাছনুল ইছলামৰ ৰিপৰ্ট, নিউজ টাইম।